চব্জি লৈছিলে আমাৰ পৰা সদিয়াৰ পৰা আহিছো আমি ৰাতি 2টা বজাত আহো আৰু চব্জি লৈছিলে আমাৰ পৰা গধূলি টাইমত দিম বুলি সন্ধিয়া টাইমত চব্জি লয় দিনত ৰাতিপুৱা লৈ গৈছিল 8টা বজাৰ পৰা তেতিয়া আমাক ক'লে গধূলি টাইমত দিম যোৱা টাইমত যেতিয়া চব্জি বজাৰ উঠিব তেতিয়া আমি চব্জি পইচাটো দিবলৈ আহিম বুলি কৈছিলে দিবলৈ আহিম বুলি কোৱাৰ কাৰণে আমি ৰৈ আছো 8টা বজাত আমি চব্জি বজাৰ উঠাই মেলি গাড়ী উঠিবলৈ যাবৰ কাৰণে ৰৈ আছো অহা নাই ফোন কৰিছো গধূলি টাইমত ভৰাই দিম বুলি ক'লে পিছদিনাখন ভৰাম বুলি ক'লে বুধবাৰ বৃহস্পতিবাৰে ভৰাই দিয়া নাই আজিলৈকে গধূলি ফোন কৰিলো পিছদিনাখন নাই দিয়া বুলি ক'লে আকৌ নেক্সট সপ্তাহত দিম বুলি কৈছে আজিলৈকে দিয়া নাই আহি আছো বুলি কৈ আছে অহা নাই এতিয়ালৈকে দিয়া নাই আমাৰ পৰা নামটো কি আছিলে নামটো পাহৰিছো ভাইটি কি আছিলে নামটো নিতেন দত্ত আছিলে 11,000 দিগেন দত্ত আছিলে 11,000 আমাৰ 80 টকা বিল কৰিছিলে দিম বুলি কৈ আছে কিন্তু দিয়া নাই আমাৰ ভাবুকি দিছে তিনচুকীয়া পৰা পাৰ হ'ব দিয়া নাই চব্জি বজাৰ লগাব নিদিও বুলি কৈছে তেনেকুৱা সেইটো কথা গুন্ডামি কৰিছে দাদাগিৰি দেখাইছে মানে আমাক তেনেকুৱা আৰু মহিলা বজাৰ তেনেকুৱা আপোনালোকক নিমন্ত্ৰণ জনোৱা হৈছে যে আমি এটা প্ৰেছ দিব লৈছো যোৱাকালি যিটো বাতৰি বৰ্তমান সংবাদ মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈ আছে প্ৰথম স্পষ্টীকৰণ হিচাপে আমি ক'ব বিচাৰো যে চৌকিডিং যি অঞ্চলত আপোনাৰ 515তম বিশ্ব মহাবীৰ ক্ৰীড়া দিৱসটি যোৱা 12 ফেব্ৰুৱাৰী দিনাখন অনুষ্ঠিত কৰিছিল আমাৰ কোচ ৰাজবংশী নামত যিকেইজন লোকে তাত অনুষ্ঠিত কৰিছিল তেওঁলোকৰ সমিতিখন বৈধ নহয় আপোনালোকক জনাও যে 2024 চনৰ ডিচেম্বৰ মাহত আমাৰ কেন্দ্ৰীয় সমিতি জ্যোতিষ বৰ্মন ডাঙৰীয়া আৰু কপিলদেৱ সিংহ ছেক্ৰেটাৰী তেওঁলোকে নিজে ডিব্ৰুগড় নাট্য মন্দিৰত আমাৰ এখন প্ৰতিনিধি মানে সভা অনুষ্ঠিত হৈছিল তাত আহি ৰূপম কোচ ডাঙৰীয়া সভাপতি হিচাপে আৰু মোক শ্ৰী মঞ্জিত দত্তক আমাৰ ছেক্ৰেটাৰী হিচাপে নিৰ্বাচিত কৰিছিল আৰু পুৰণা সমিতিৰ প্ৰাঞ্জল দত্ত ছেক্ৰেটাৰী আৰু দিগন্ত শইকীয়া প্ৰেচিডেণ্ট আছিল তেওঁলোকক অব্যাহতি দিয়া হৈছিল তেওঁলোকে কিন্তু অব্যাহতি লোৱাৰ পিছতো নিজৰ মৰমেদালিয়ে ডিব্ৰুগড় অঞ্চলত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সম্পাদক হিচাপে কিছু কাৰ্যকলাপ চলাই গৈ আছিল আমি তাৰ বিৰোধ কৰা নাছিলো কাৰণ জাতি ভাই হিচাপে তেওঁলোকে জাতিৰ কাৰণে কিছু কাম কৰিবলৈ আগবাঢ়িছে আমি তাত মতৰ বিৰোধ নাছিলো আৰু আমি কোনো অভিযোগো কৰা নাছিলো আৰু তেওঁলোকে যেতিয়া চৌকিডিং অঞ্চলত ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় আপোনাৰ ৰাজ্যিক জিলাৰ আপোনাৰ লগত জড়িত হৈ অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল তো আমি ভাবিছিলো মানে ক্ৰীড়া দিৱসটি অসমৰ ইতিমূৰৰ পৰা সিতিমূৰলৈ যিমানে বেছিকৈ নাপাতক কিয় আমি ভালে পাওঁ গৌৰৱান্বিত তেওঁলোকে পতাৰ কাৰণে আমাৰ কোনো বিৰোধ নাছিল কিন্তু এতিয়া শেহতীয়াকৈ আমি যিটো কথা গম পাইছোঁ যে শদিয়াৰ পৰা যিসকল অতি দৰিদ্ৰ পৰিয়ালৰ আৰু নিবনুৱা লোকে খেতিৰ লগত জড়িত হৈ যি জীৱিকা নিৰ্বাহ কৰিবলৈ যি প্ৰচেষ্টা চলাই তেওঁলোকে শদিয়াৰ পৰা টোপনি ক্ষতি কৰি 2টা বজাত নিশা 2টা বজাত আহে ডিব্ৰুগড়ত আহি ব্যৱসায় কৰিবলৈ তেওঁলোকৰ ওচৰত 11,700 টকা মূল্যৰ যিটো ধনৰ পৰিমাণ সকলোৰে বাবে কম বুলি কিছুমানে কৈছে কথাটো কিন্তু কম নহয় তেওঁলোকৰ কাৰণে কিন্তু সেই পইচাটো বহুত মূল্যৱান আৰু সেই টকাখিনি তেওঁলোকে গধূলি দিম বুলি কৈ ইমান দিনে নিদিয়াটো আমি বৰ দুখিত আৰু আমি এতিয়া এই যিসকল ব্যৱসায়িক এনেকুৱা কৰিলে কোচ জাতিৰ নাম লৈ যিহেতু তেওঁলোকে কৰিছে সেইবাবে আমি ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই অতিকে লাজ পাইছো আৰু আমাৰ কোচ ৰাইজসকলেও বহুত লাজ পাইছে আমি এতিয়া চৰকাৰৰ ওচৰত আৰু আমাৰ ডিব্ৰুগড় প্ৰশাসনৰ ওচৰত এটাই দাবী কৰোঁ এনেকুৱা তথাকথিত ভণ্ড নেতাৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰি আৰু পৰৱৰ্তী সময়ত সুশৃংখলতাভাৱে যিসকল লোক এই জাতিসভাৱে কাম কৰিবলৈ ওলাইছে তেওঁলোকৰ লগত থিয় হৈ আগবাঢ়ি যাব বুলি আশা কৰিছো আৰু এতিয়া যি নাম শুনিছো দিগেন দত্ত ডাঙৰীয়া যিটো মানে ভণ্ডামি তেওঁতো আমি শুনিবলৈ পাইছো ডিব্ৰুগড় জিলাৰ মানে তেওঁ ঘৰ নহয় তেওঁ বহি ডিষ্ট্ৰিক্টৰ জিলাৰ মানে বহি জিলাৰ নহয় ৰাজ্যৰ হয়তো ডিব্ৰুগড় জিলাৰ কোচ ৰাজবংশীৰ তৰফৰ পৰা আমাৰ জিলা প্ৰশাসনক আমাৰ ফালৰ পৰা এটা বিনম্ৰ অনুৰোধ যাতে এই যি ভুৱা আৰু ভণ্ড নেতাকেইজনক অতি সোনকালে তেখেতলোকৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আমাৰ ডিব্ৰুগড় আকাশৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালো অন্যথা গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ প্ৰস্তুত হ'ম নমস্কাৰ মই দিগেন দত্ত আৰু আজি কেইদিনমানৰ পৰা আপোনাৰ যিটো বিতৰ্ক হৈ আছে
শদিয়াৰ যিকেইখন বজাৰ আপোনাৰ ডিব্ৰুগড়লৈ আহে তেখেতলোকক আমি চকেটিং ফিল্ডত এটা অনুষ্ঠানত তেখেতলোকৰ পৰা অলপ চব্জি লোৱা হৈছিলে। চব্জিখিনি লওঁতে আমাৰ তেখেতলোকক কথা দিয়াও হৈছিলে কাৰণ কি আপোনালোকে এমাহ ডেৰমাহমান ৰখিব লাগিব, তাৰপিছত আপোনালোকক আমি পে'মেণ্টটো কৰি দিম। তেখেতলোকে ক'লে হ'ব দাদা আপোনালোকে লৈ লওক। আপোনালোকে আজি তেখেতসকললৈ যিখিনি আজি বেলেগ ৰাইজে যিটো বিতৰ্ক কৰি আছে এই বিতৰ্কটো সিমানতে সামৰিবলৈ মই অনুৰোধ কৰিছোঁ। কাৰণ কেলৈ আমি চব সদায় ককাই ভাই নিচিনা থাকিব লাগিব। কাৰণ কেলৈ আজিৰ ডেটত ক'বলৈ গ'লে ককাই ভাইৰ মাজতো কাজিয়া হয়, বাই ভনীৰ লগতো কাজিয়া হয়, আৰু তাৰ মাজত যদি আপোনালোকে সেই বস্তুটো বেছি দীঘলীয়া কৰিব যায়, কাৰণ কেলৈ আমাৰ নিজৰ মাজতে তাৰমানে ভেদভাৱটো নাইকিয়া হ'ব। তাৰমানে সেইটো কাৰণে এইবিলাক নকৰি সকলো ৰাইজে আমি একত্ৰিত হৈ কামবিলাক কৰিব লাগে। আৰু মই আজি সকলোকে ক্ষমা খুজিছোঁ, মই এইটো ক'ব নালাগিছিলে আৰু নেক্সট টাইম এইটো ভুল মই কেতিয়াও নকৰোঁ। আৰু তেখেতলোকক মোৰ আজি চিনাকি নহয়, যিদিনা প্ৰথম দিনা যেতিয়া আহিছিলে তেখেতলোকে ডিব্ৰুগড়লৈ প্ৰথম দিনা আহি যেতিয়া বজাৰখন বহিব আহিছিলে, তেখেতলোকক ইয়াৰ ওচৰৰ কিছুমান মানুহে বহিব দিয়া নাছিলে মিলননগৰ এৰিয়াটোত। আৰু তাৰে আমি 5জন মান আমি ৱায়ক্ত কৰি তেখেতলোকক আমি মিলনৰ থানাটো আমি চমজাই দিছিলোঁ। আৰু জাতীয় জনগোষ্ঠী ঐক্য মঞ্চ যিটো আমি গ্ৰুপ আছে আৰু গ্ৰুপত মই আছিলোঁ, সেই গ্ৰুপতে খবৰ পাই আমি সকলোখিনি গৈ পিনে তাতে আমি কথাবিলাক পাতি তেখেতলোকক আমি সংস্থাপনো দিয়া হৈছিল আপোনালোকে সদায় ইয়াতে বহিব বুলি। সেই গতিকে ইয়াতে ইমানতে মই কৈ সামৰণি মাৰিছোঁ, বেছি বহলাব নালাগে।